এইয়া আমাৰ তিৱা মানুহৰ ইয়াত অল এভৰিথিং পাই যাব। তিৱা মানুহৰ গোটেই অল এভৰিথিং ড্ৰেছ একদম মালাপা ধৰি জচকাই ফাচকাই তাগলা মানে অল এভৰিথিং পাই যাব আৰু বাইদেউহঁতে নগাঁৱৰ পৰা আহিছে। এয়া আমাৰ আকৌ একদম মানে গোটেই পৰিয়ালখিনিয়ে তাৰমানে এয়া কিবা লওঁ বুলি এয়া ল'বৰ কাৰণে চেষ্টা কৰি আছে বন্ধুসকল। এয়া চা দে এখন নাৰা নে এখন নাৰা এইখন নাৰা এইখন তিৱা মানুহৰ আমাৰ এইখন নাৰা বুলি কয়। এইখন 5 হাত দে লৈ ল কি ল'বি এটা চিকি ল বোলে বাইদেউ বঢ়িয়া লৈ ল পটাপট লৈ ল কোনে কোনে কি ল সেইটো ক'ব নহয় কিবা এটা বাইদেউহঁতে ন কোৱা দামটো কৈছে আৰু দে লৈ ল তই এটা কি এটা ল'বি সেইটো ডিজাইন ল'বি সেইটোৰ পৰা কেইটকা ল'ব আৰু লৈ ল সেয়া আমাৰ ইয়াত একদম মানে চব্জি মানে কটাই কাটি আছে। কেনেকুৱা লাগিছে কাটি? আজি আমাৰ হেৰি বেৰা চাপৰি আৰু চিমেণ্ট চাপৰি গোটেই দুখিনিয়ে লখাই কেনে জয়মাগুৰি লগতে মানে 3খন গাঁৱৰ মানুহে লখাই কেনে আজি ৰাইজক তাৰমানে বনাই মেলি খুৱাব লাগে। সেয়েহে আমাৰ আকৌ এয়া পাহাৰীয়তেও আকৌ এই কবি ধুই আছে। এইফালে আকৌ বা কটাইখন সৰু হৈছে আকৌ ন হয় নহয়? এইফালে আমাৰ ইয়াৰ বাইদেউহঁতৰ একদম ধুনীয়াকৈ আদা নহৰু পিঁয়াজ সকলোৱে একদম ভাগে ভাগে সকলোৱে কামত লাগি আছে ব্যস্ত। তো বঢ়িয়া এইফালে ভাল লাগিছেনে? অঁ এইফালে আকৌ এইফালে আমাৰ দাদাই এইয়া এইফালে একদম পূৰা লৰাই আছে। এইফালে আকৌ ভাত উতলি আছে। এয়া দেখিছে এয়া একদম ধুনীয়া ৰাইজক বনাই মেলি খুৱাব লাগিব আৰু এয়া দেখিছে নহয়। এয়া আকৌ গোটেই বোকা হৈ আছিলে। এয়া অলপ বালি ফিল আপ কৰি দিছোঁ। তাৰমানে বৰষুণটো মানে বহুত ডিষ্টাৰ্ব কৰিছে ন আমনি কৰিছে। সেয়েহে এই অলপ মানে বোকা হৈ আছিলে। এয়া মাটি অলপ ফিল আপ কৰি দিছোঁ দেখিছে আপোনালোকে।